প্ৰিমিয়াৰ লীগ চলি আছে তাতে আপুনি ফাইনেল খেলখন চাব কি কৰিছে? মানে তেখেতসকলে মোক আমন্ত্ৰণ কৰিছে এছে কোকৰাঝাৰ জিলা ক্ৰিকেট এছনৰ সভাপতি হিচাপে সেইকাৰণে মই ইয়াত আহি পেলাই ফাইনেল খেলখন মুকলি কৰি দিছোঁ। হয় খেলটো হ'বই লাগিব, কিন্তু এই প্ৰাকৃতিক এৰিয়া আমাৰ মুছলিম ভাইসকল থাকে, বেংগলী ভাইসকল থাকে, তেখেতসকলে খেলত ইণ্টাৰেষ্ট আছে ক্ৰিকেটত। আজি এইকাৰণে ইয়াৰ খেল পাতিবলৈ সক্ষম হৈছে। আৰু হয়, কোকৰাঝাৰ জিলাৰ ক্ৰিকেট এছ'চিয়েশ্যন গঠন হোৱাটো 54 ইয়াৰ্ছ হৈ গ'ল। তথাপি আমি আজিৰ দিনত নেশ্যনেল প্লেয়াৰ বা ইণ্টাৰনেশ্যনেল প্লেয়াৰ ওলাব পৰা নাই। ইয়াৰ কাৰণে তেখেতসকলক মই আহ্বান কৰিছোঁ যাতে আপোনালোকে খেল এদিনীয়া খেলি পেলাই খালি যে ফাউৰি যায় নিচা বাং কৰিব লাগে এইটো নহয়। যদি ডাঙৰ যদি প্লেয়াৰ হ'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে প্ৰথমতে সপোনটো ডাঙৰ দেখাব লাগিব, হয় না নহয়? আৰু যিমান আমাৰ ইণ্টাৰনেশ্যনেল প্লেয়াৰসকল আছে ইণ্ডিয়া টীমত, তেখেতসকলেতো চব এই সৰু সৰু ক্লাবৰ পৰাহে উৎপন্ন হৈছে, হয় না নহয়? একবাৰেতো মানুহ ডাঙৰ নহয়। ইয়াৰ কাৰণে মই নিশ্চয় আশা ৰাখিছোঁ, যদি সকলোৱে যদি ৰাইজে যদি মৰম দিয়ে, নিশ্চয় এদিন নহয় এদিন এই আমাৰ BTC অঞ্চলৰ পৰা ভাল এজন প্লেয়াৰ ওলাব বুলি মই আশা ৰাখিছোঁ।